সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 9.1ৰ প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে যে পূৰণফল উলিওৱা। অৰ্থাৎ ইয়াত যে 1ৰ পৰা যে 10লৈকে যে প্ৰশ্নকেইটা দি আছে, এই প্ৰশ্নখিনি আমি কি কৰিব লাগিব? পূৰণফলটো উলিয়াব লাগিব। চোৱা, আমি কেনেকৈ কৰিম? প্ৰথমে লিখি লোৱা, প্ৰশ্নটো লিখি লোৱা কিমান আছে। চোৱা, 1ৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো চোৱা কিমান লিখি আছে, 3x² পূৰণ 11xy পূৰণ 3/2y²। এতিয়া চোৱা কেনেকৈ সমাধান কৰিম। এতিয়া এই চোৱা, ইয়াত আছে 3, ইয়াত আছে 11, ইয়াত আছে 3/2। এই যোনকেইটা সংখ্যা আছে, এই সংখ্যাকেইটা প্ৰথমে কি কৰা, একেলগে লিখি লোৱা। 3 পূৰণ ইয়াত আছে 11 পূৰণ ইয়াত আছে 3/2 পূৰণ ইয়াত আছে কিমান চোৱা, x² পূৰণ ইয়াত আছে x আৰু y পূৰণ ইয়াত আছে কিমান চোৱা, y²। এতিয়া চোৱা, এই যোনটো 3 আছে, এই 3 তলত 1 এটা আছে বুলি ভাবি লোৱা। আকৌ এই যোনটো 11 আছে, 11ৰ তলত এটা 1 আছে বুলি ভাবি লোৱা। এতিয়া চোৱা, এই তলৰ যোনটো 3 আছে, এই 3টো দি আমি ওপৰৰ 3টো কাটিব পাৰিম। এতিয়া চোৱা, ইয়াত বাকী কিমান আছে, ওপৰত আছে কিমান, 11 পূৰণ 2। যিহেতু তলত 1 আছে, এই 1 কেইটা আৰু লিখা দৰকাৰ নাই। যেতিয়া তলত 1 থাকিব, সেই 1খিনি লিখাৰ আৰু দৰকাৰ নাই। ইয়াত ওপৰত আছে 11 আৰু 2 পূৰণ ইয়াত আছে চোৱা, x আছে কেইটা, ইয়াত আছে 2টা, ইয়াত আছে এটা, হয়নে? অৰ্থাৎ x হ'ব আমাৰ কেইটা, 3টা, আৰু y ইয়াত 2টা, ইয়াত এটা, অৰ্থাৎ y কেইটা হ'ব 3টা, হয়নে? এতিয়া চোৱা, এই 11ৰ লগত 2 পূৰণ কৰা, 11 2 কিমান, 22, আৰু x আছে ইয়াত কেইটা, 3টা, y আছে 3টা। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 2 নম্বৰটো কেনেকৈ কৰিম। নম্বৰ 2ৰ চলিউশ্যন। প্ৰথমে চোৱা, প্ৰশ্নটো লিখি লোৱা কিমান আছে। চোৱা, এইটো হয়নে, -5x ব্ৰেকেট -5x ব্ৰেকেটটো বন্ধ। তাৰপিছত চোৱা কি আছে, পূৰণ 3a² পূৰণ কি আছে চোৱা, ব্ৰেকেট -3ax ব্ৰেকেট -3ax। চোৱা, এতিয়া কেনেকৈ কৰিম। এই যোনকেইটা সংখ্যা আছে, এই সংখ্যাকেইটা প্ৰথমে কি কৰা, লিখি লোৱা। ইয়াত আছে কিমান, -5, তাৰপিছত ইয়াত পূৰণ দিয়ে, ইয়াত আছে 3 পূৰণ ইয়াত আছে কিমান, -3, হয়নে? পূৰণ ইয়াত আছে কিমান চোৱা, x পূৰণ ইয়াত আছে a² পূৰণ ইয়াত আছে a আৰু x। এতিয়া চোৱা, এই 5ৰ লগত 3 পূৰণ কৰা, 5 3 গুণ 15, 15ৰ লগত আকৌ 3 পূৰণ কৰা, 15 3 গুণ কিমান হ'ব, 45, আৰু এই মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হৈ যাব, প্লাছ হ'ব। এইটো আৰু লিখাৰ দৰকাৰ নাই। এতিয়া চোৱা, আমাৰ কি আছে, x আছে ইয়াত এটা, ইয়াত আছে এটা, অৰ্থাৎ x হ'ব কেইটা, 2টা, আৰু ইয়াত আছে a আছে 2টা, ইয়াত আছে এটা, অৰ্থাৎ a হ'ব কেইটা, 3টা। এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 3 নম্বৰটো কেনেকৈ কৰিম। নম্বৰ 3ৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে। চোৱা, -3pq ব্ৰেকেট -3pq, তাৰপিছত কি আছে চোৱা, ব্ৰেকেট বন্ধ পূৰণ, আকৌ কি আছে চোৱা, ব্ৰেকেট -15, হয়নে? ব্ৰেকেট -15, তাৰপিছত p আছে 3টা, q আছে 3টা, p 3টা, q 3টা, তাৰপিছত কি, ব্ৰেকেটটো বন্ধ পূৰণ কি আছে চোৱা, আকৌ q², হয়নে? ইয়াত লিখে q², অৰ্থাৎ q আছে 2টা। এতিয়া চোৱা, ইয়াত আছে কি আছে, 3, ইয়াত আছে 15, এই 3ৰ লগত 15টো পূৰণ কৰা, 3 15 কিমান হ'ব, 45, এই মাইনাছে মাইনাছে কি হৈছে, প্লাছ হ'ব। এইটো লিখাৰ দৰকাৰ নাই। এতিয়া চোৱা, ইয়াত p আছে এটা, ইয়াত আছে 3টা আৰু এটা কেইটা হ'ব, 4টা কি আছে, p আছে, হয়নে? ইয়াত লিখা p লিখা 4টা। এতিয়া q আছে ইয়াত এটা, ইয়াত 3টা, 3 2 3 আৰু 1 4, 4 আৰু 2টাই কেইটা হ'বগৈ, 6টা, হয়নে? অৰ্থাৎ কি হ'ব কেইটা, 6টা। আৰু এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। অৰ্থাৎ কিমান পালোঁ, 45, p আছে 4টা আৰু q আছে 6টা, হয়নে? এতিয়া 4 নম্বৰটো চোৱা কেনেকৈ কৰিম। নম্বৰ 4ৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান, 3x, হয়নে? ইয়াত লিখা 3x ব্ৰেকেট, তাৰপিছত কিমান আছে চোৱা, 5x² প্লাছ 8, হয়নে? কিমান আছে চোৱা, 8, হয়নে? এতিয়া চোৱা কেনেকৈ সমাধান কৰিম। এই যোনটো 3x আছে, এই 3xৰ লগত প্ৰথমে কি কৰা, 5xটো পূৰণ কৰা, 3x পূৰণ 5x², ইয়াত যোগ চিন আছে, যোগ দিয়া। আকৌ এই 3xৰ লগত 8টো পূৰণ হৈ আছে, ইয়াত লিখা 3x পূৰণ 8। এতিয়া চোৱা কেনেকৈ কৰিম। এই 3ৰ লগত 5টো পূৰণ কৰা, 3 5 গুণ 15, ইয়াত x আছে 2টা, ইয়াত আছে এটা, অৰ্থাৎ x হ'ব কেইটা, 3টা। ইয়াত যিহেতু যোগ চিন আছে, যোগ চিনটো দিয়া, আৰু 3 আৰু 8 গুণ কিমান হ'ব, 3 8 গুণ 24, ইয়াত x আছে, xটো দিয়া। এতিয়া চোৱা, ইয়াত আছে x 3টা, ইয়াত আছে x এটা, সেইকাৰণে চোৱা, ইয়াৰ যোনটো কি আছে, চলক বা একক বুলি ক'ব পাৰি, বা ইয়াক আমি xটো কি বুলি ক'ব পাৰি, চলক বুলি বা একক বুলি ক'ব পাৰি। একক দুটা যিহেতু কি হৈছে, বেলেগ বেলেগ, সেইকাৰণে আমি ইয়াক কি কৰিব নোৱাৰি, যোগ কৰিব নোৱাৰি, অৰ্থাৎ আমাৰ উত্তৰটো ইমানতে থাকি যাবগৈ। ইয়াৰ পিছত চোৱা, 5 নম্বৰটো কেনেকৈ কৰিম। নম্বৰ 5ৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা, 3/2y ব্ৰেকেট 18y² - y ব্ৰেকেট, এইটো হয়নে 5 নম্বৰ। এতিয়া চোৱা কেনেকৈ কৰিম। প্ৰথমে যিমান আছে সিমান লিখি লোৱা, 3/2y
পূৰণ অৰ্থাৎ এই 3/2y লগত কি হৈছে 18টো কি হৈছে পূৰণ হৈ আছে ইয়াত লিখা আছে 18y²। ইয়াত চোৱা মাইনাছ আছে মাইনাছ চিনটো দিয়া আকৌ এই 3/2y লগত এই -yটো কি হৈছে পূৰণ হৈ আছে অৰ্থাৎ ইয়াত লিখা আছে 3/2y পূৰণ এই ৱাইটো কি হৈছে পূৰণ হৈ আছে অৰ্থাৎ এই সংখ্যাটো 18 লগত এবাৰ পূৰণ হৈ আছে আকৌ এই 3/2yটো কি হৈছে আকৌ এবাৰ y লগত কি হৈছে পূৰণ হৈ আছে। এতিয়া চোৱা সমাধানটো কেনেকৈ কৰিম এই যোনটো 18 আছে 18 তলত এটা 1 আছে বুলি ভাবা এতিয়া কি কৰে এই ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কি হ'ব পূৰণ হ'ব হয়নে 18 লগত 2টো পূৰণ হ'বগৈ অৰ্থাৎ 2 পূৰণ 18টো ওপৰত পূৰণ হ'বগৈ আৰু তলত কিমান আছে 3 আছে হয় 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'বগৈ আৰু বাকী কি আছে চোৱা ইয়াত আছে y পূৰণ ইয়াত আছে y দুটা হয়নে ইয়াত মাইনাছ আছে মাইনাছটো দিয়া এতিয়া চোৱা ইয়াত কি আছে 3/2y লগত yটো পূৰণ হৈছে হয়নে অৰ্থাৎ কিমান হ'ব চোৱা 3/2y কেইটা আছে ইয়াত আছে এটা অৰ্থাৎ y হ'ব কেইটা দুটা। এতিয়া চোৱা এই 3 দি আমি কি কৰিব পাৰি 18টো কাটিব পাৰি 3 18 কেইবাৰ যে 6 বাৰ ইয়াত বাকী আছে কিমান ইয়াত আছে 6 ইয়াত আছে 2 6 লগত 2 পূৰণ কৰা 6 2 কিমান 12 ইয়াত আছে y দুটা ইয়াত আছে এটা হয়নে অৰ্থাৎ y কেইটা আছে 3টা ইয়াত মাইনাছৰ মাইনাছ দিয়া আৰু ইয়াত 3/2y²। চোৱা ইয়াত y 3টা আছে ইয়াত y আছে দুটা যেহেতু বেলেগ বেলেগ আছে তাৰমানে আমাৰ কি হ'ব উত্তৰটো ইয়াতে থাকি যাব আমি যোগ বা বিয়োগ কৰিব নোৱাৰি। ইয়াৰ পিছত চোৱা 6 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা -8a3 হয়নে ব্ৰেকেট -8a3 ব্ৰেকেটটো বন্ধ তাৰপিছত চোৱা কিমান আছে a + 3b ব্ৰেকেট a + 3b প্লাছ কিমান আছে চোৱা 6 নম্বৰটো 2c হয়নে ইয়াত লিখা 2c। এতিয়া চোৱা কেনে সমাধান কৰিম প্ৰথমে এই -8a3টো লিখি লোৱা এই -8a3 লগত কি হৈছে কোনটো পূৰণ হৈছে প্ৰথমে এটো পূৰণ হৈ আছে হয়নে অৰ্থাৎ এইটো লগত প্ৰথমে এইটো এবাৰ পূৰণ হৈ আছে এতিয়া চোৱা ইয়াত কি আছে যোগ দিয়া আকৌ এই -8a³ লগত এই 3bটো কি হৈছে পূৰণ হৈ আছে আকৌ এই যোগ দিয়ে আকৌ এই -8a³ লগত কি হৈছে আমাৰ এই যোনটো 2c আছে এই 2cটো কি হৈছে পূৰণ হৈ আছে অৰ্থাৎ এইটোৰ লগত প্ৰথমে এটো পূৰণ হৈছে আকৌ এইটোৰ লগত এই 3bটো পূৰণ হৈ আছে আকৌ এই -8a³ লগত এই 2cটো কি হৈছে পূৰণ হৈ আছে। এতিয়া চোৱা কেনেকৈ কৰিম এল লগত -8টো পূৰণ কৰা এল লগত -8 পূৰণ কৰিলে কিমান হ'ব -8 আৰু এ ইয়াত আছে 3টা ইয়াত আছে এটা অৰ্থাৎ এ কেইটা হ'বগৈ আমাৰ 4টা। ইয়াত চোৱা ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হয় -6 আৰু চোৱা এই 8ৰ লগত 3টো পূৰণ কৰা এতিয়া 8 3 গুণ কিমান হ'ব 24 আৰু ইয়াত আছে কেইটা 3টা আৰু ইয়াত বি আছে বিটো লিখা ইয়াত আছে যোগ ইয়াত আছে বিয়োগ প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হয় মাইনাছ হ'বগৈ ইয়াত আছে চোৱা 2 ইয়াত আছে 8 8 দুগুণ কিমান 16 আৰু এ আছে ইয়াত 3টা আৰু ইয়াত কি আছে বাকী চি আছে। এতিয়া চোৱাচোন এককটো মিলে নেকি ইয়াত এ 4টা আছে ইয়াত চোৱা এ নাই হয়নে এ 4টা থকা আৰু আছে নেকি নাই ইয়াত আছে এ 3টা বি আছে লগত কিন্তু ইয়াত যিহেতু নাই নিমিলিব ইয়াত চোৱা চি আছে এইকেইটাত চি নাই তাৰমানে এনচাৰটো কি হ'ব আমাৰ ইয়াতে থাকি যাবগৈ হয়নে আমি যোগ বিয়োগ কৰিব নোৱাৰি যিহেতু কি হৈছে একককেইটা বেলেগ বেলেগ হয়নে চলকখিনি যিহেতু বেলেগ বেলেগ। ইয়াৰ পিছত চোৱা 7 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 7 ব্ৰেকেট 3mn ব্ৰেকেট 3mn মাইনাছ তাৰপিছত কি আছে চোৱা 2n হয়নে ইয়াত লিখা আছে 2n ব্ৰেকেটটো বন্ধ তাৰপিছত চোৱা কি আছে আকৌ ব্ৰেকেট দি পেলাই -2m কি আছে স্কুৱেৰ n হয়নে m²n। এতিয়া চোৱা কেনেকৈ কৰিম এই যোনটো 3mn আছে এইটোৰ লগত কি হৈছে এই প্ৰথমে যোনটো কি আছে -2m² আছে এইটো পূৰণ হৈ আছে ইয়াত লিখা আছে 3mn পূৰণ ব্ৰেকেট -2m² টো পূৰণ হৈ আছে আৰু যিহেতু মাইনাছটো দিয়ে আকৌ এই 2n লগত কি হৈছে এই -2m² টো পূৰণ হৈ আছে ইয়াত লিখা 2n পূৰণ -2m² অৰ্থাৎ এই যোনটো কি আছে -2m² আছে এইটো এবাৰ ইয়াৰ লগত পূৰণ হৈছে আকৌ এই সংখ্যাটো আকৌ এবাৰ 2n লগত কি আছে পূৰণ হৈছে এইটো আমি লিখি দিলোঁ। এতিয়া চোৱা এই 3 লগত 2 পূৰণ কৰা 3 2 কিমান 6 আৰু যিহেতু মাইনাছ চিন আছে মাইনাছটো দি দিয়া এতিয়া m ইয়াত আছে এটা ইয়াত আছে দুটা অৰ্থাৎ m কেইটা হ'ব 3টা ইয়াত n এটা ইয়াত n এটা অৰ্থাৎ n হ'ব কেইটা দুটা ইয়াত যিহেতু মাইনাছ আছে ইয়াতো মাইনাছে পূৰণ কৰিলে কি হৈ যাব প্লাছ হ'বগৈ এই 2 লগত 2 পূৰণ কৰা 2 2 কিমান 4 আৰু n ইয়াত এটা আছে ইয়াত কি আছে এটা আছে দুটা হয়নে প্ৰথমে mটো লিখা m আছে দুটা আৰু ইয়াত n আছে দুটা। এতিয়া চোৱা ইয়াত m 3টা আছে ইয়াত m দুটা আছে হয়নে যিহেতু এককটো কি হ'ল বেলেগ বেলেগ তাৰমানে আমাৰ কি হ'ব 7 নম্বৰৰ উত্তৰটো ইয়াতে থাকি যাব। ইয়াৰ পিছত চোৱা 8 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 8ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা এইটো লিখা আছে 9x² তাৰপিছত চোৱা কিমান আছে +4x + 3 ব্ৰেকেটটো বন্ধ পূৰণ 11x হয়নে এইটো 8 নম্বৰ হয়নে। এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰে এই 9x² কি হৈছে 11
এক্সটো কি হৈছে পূৰণ হৈ আছে ইয়াত যোগ আছে যোগ দিয়ে এতিয়া এই 4x লিখে এই 4x লগত আকৌ কি হৈছে এই 11x টো কি হৈছে পূৰণ হৈ আছে 11x এতিয়া যোগৰ যোগ লিখে আকৌ এই 3 লগত কি হৈছে গৈ এই 11x টো কি হৈছে পূৰণ হৈছে অৰ্থাৎ 11x টো এবাৰ এই 9 লগত পূৰণ হৈছে আকৌ 11x টো আকৌ 4x লগত পূৰণ হৈছে আকৌ 11x টো কি হৈছে 3 লগত পূৰণ হৈছে এটা আমি লিখি দিলোঁ এতিয়া চোৱা পূৰণ কৰা 11 লগত 9 পূৰণ কৰিলে কিমান হ'ব 9 11 কিমান 99 x ইয়াত দুটা ইয়াত এটা অৰ্থাৎ x হ'ব 3টা ইয়াত যোগ আছে যোগ দিয়া 11 লগত 4 পূৰণ কৰা 4 11 কিমান হ'ব 44 x ইয়াত এটা অৰ্থাৎ x হ'ব দুটা যোগ আছে যোগ দিয়া ইয়াত 11 লগত 3 পূৰণ কৰা 11 3 গুণ কিমান হ'ব 33 আৰু x এটা আছে x লিখি দিয়া ইয়াত চোৱা x আছে 3টা ইয়াত দুটা ইয়াত এটা যেহেতু কি হৈছে চলককেইটা বেলেগ বেলেগ আমি কি কৰিব নোৱাৰি যোগ কৰিব নোৱাৰি অৰ্থাৎ আমাৰ কি হ'ব এনসাৰ ইমানতে থাকিবগৈ ইয়াৰ পিছত চোৱা 9 নম্বৰৰ সলিউশন প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ইয়াত আছে কিমান ব্ৰেকেট 20a স্কয়াৰ হয়নে ব্ৰেকেট 20a স্কয়াৰ তাৰপিছত কি আছে চোৱা -3b স্কয়াৰ -3b স্কয়াৰ তাৰপিছত কি আছে চোৱা যোগ ab ব্ৰেকেট বন্ধ তাৰপিছত কি আছে চোৱা পূৰণ -7b স্কয়াৰ হয়নে -7b স্কয়াৰ চোৱা এতিয়া কেনেকৈ কৰিম 9 নম্বৰটো ই যোনটো 20a স্কয়াৰ আছে এইটো লগত কি আছে এই 7 -7b স্কয়াৰটো পূৰণ হৈ আছে ইয়াত লিখা 20a স্কয়াৰ পূৰণ কি লিখিম আমি -7b স্কয়াৰ ইয়াত মাইনাছ দিয়া এতিয়া লিখি লোৱা এতিয়া 3b স্কয়াৰৰ লগত এতিয়া কি হৈছে এই যোনটো কি সংখ্যা আছে -7b স্কয়াৰ এইটো পূৰণ হৈ আছে এতিয়া যোগ আছে যোগ দিয়া এতিয়া ইয়াত ab আছে ab লিখা ab লগত কি হ'বগৈ এই -7b স্কয়াৰটো কি হ'ব পূৰণ হৈ আছে মানে এতিয়া লিখা এই 20ৰ লগত 7টো পূৰণ কৰা 7 লগত প্ৰথম 2 পূৰণ কৰা 7 দুগুণ কিমান 14 পিছপিনে 0 আছে 0টো লিখি দিয়া সো ইয়াত কি আছে a আছে দুটা ইয়াত b আছে দুটা লিখি দিয়া আৰু যেহেতু মাইনাস চিহ্ন আছে ইয়াত মাইনাস চিহ্নটো দি দিয়া ইয়াত কি আছে সো মাইনাস ইয়াতো মাইনাস মাইনাসে পূৰণ কৰিলে কি হৈছে প্লাস হ'ব 3 আৰু 7 3 7 গুণ কিমান 21 ইয়াত 21 লিখা আৰু ইয়াত কি আছে b আছে দুটা ইয়াত আছে দুটা অৰ্থাৎ b কেইটা হ'ব 4টা ইয়াত যোগ আছে যোগ দিয়া 7ৰ লগত সো ইয়াত কি আছে 7 হয়নে ইয়াত 7 ইয়াত অৰ্থাৎ যেহেতু 7 কি আছে মাইনাস আছে মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব ইয়াত প্লাস নহয় মাইনাস হ'ব আৰু 7ৰ লগত ab যদি আমি কি কৰো পূৰণ কৰি কিমান হ'ব 7 হ'ব আৰু a টো লিখা আৰু b ইয়াত দুটা ইয়াত এটা অৰ্থাৎ b কেইটা হ'ব 3টা ইয়াত চোৱা এককটো মিলিছে নেকি যেহেতু নাই মিলে তাৰ মানে কি হ'ব এনসাৰটো আমাৰ ইমানতে কি হ'ব থাকিবগৈ ইয়াৰ পিছত চোৱা 10 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 10 ৰ সলিউশন অৰ্থাৎ 9 নম্বৰ এনসাৰটো ইমানতে থাকি যাব ইয়াৰ পিছত চোৱা 10 নম্বৰটো কেনেকৈ কৰিম প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3x³ 3x 3টা y আছে দুটা তাৰপিছত ব্ৰেকেট x y যোগ x তাৰপিছত y আছে 3টা তাৰপিছত -2 হয়নে ইয়াত লিখা -2 চোৱা কেনেকৈ কৰিম প্ৰথমে এই যোনটো কি আছে সংখ্যা আছে এইটোৰ লগত প্ৰথমে x y টো পূৰণ কৰি লোৱা 3x 3টা y দুটাৰ লগত কি কৰিম আমি x y টো পূৰণ কৰিম ইয়াত যোগ আছে যোগ চিহ্নটো দি আকৌ এইটো লিখি লোৱা 3x³ y স্কয়াৰৰ লগত কি কৰিম আমি এই x y 3টা পূৰণ কৰিম ইয়াত যেটো মাইনাস চিহ্ন আছে মাইনাস লিখা এতিয়া এইটো লিখি লোৱা 3x 3টা y দুটা আৰু কি আছে চোৱা পূৰণ কিমান 2 হয়নে 2 লিখা এতিয়া চোৱা এটা 3 লগত x পূৰণ কৰিলে কিমান হ'ব 3 হ'ব x ইয়াত 3টা ইয়াত আছে এটা অৰ্থাৎ x হ'ব 4টা y ইয়াত দুটা ইয়াত এটা অৰ্থাৎ y হ'ব 3টা ইয়াত যোগ আছে যোগ দিয়া এই 3 লগত x পূৰণ কৰিলে কিমান হ'ব 3 হ'ব x আছে ইয়াত 3টা ইয়াত আছে এটা অৰ্থাৎ x হ'ব এটা 4টা আৰু y আছে ইয়াত দুটা ইয়াত আছে 3টা 3 2 কিমান হ'ব 5 y হ'ব এটা 5টা ইয়াত মাইনাসৰ মাইনাস দিয়া 3 লগত 2 পূৰণ কৰা 3 2 6 x আছে 3টা y আছে এটা দুটা সো ইয়াত x 3টা আছে ইয়াত 4টা আছে ইয়াত 4টা আছে হয় যেহেতু মিলা নাই আৰু y ইয়াত চোৱাত কেইটা আছে 3টা আছে ইয়াত আছে 5টা যেহেতু এককখিনি কি আছে বেলেগ বেলেগ আছে তাৰমানে কি হ'ব আমাৰ এই এনসাৰটো ইমানতে থাকি যাব আৰু এইটো হ'ল 10 নম্বৰটোৰ আনসাৰ ধন্যবাদ আৰু যদি তোমালোকৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে কমেন্ট কৰিবা ভিডিওটো ভাল হৈছে নে বেয়া হৈছে তোমালোকে কমেন্ট কৰি মোক জনাবা